গুড মৰ্ণিং এভৰিৱান। চাওকচোন কেইটা বাজিছে আৰু ইমান যে সোনকালে উঠিলোঁ নহয়, আৰু উঠিলোঁ বিশেষ কাম আছিলে কাৰণ আমি ওলালোঁ যাবলৈ তেজপুৰ। ভণ্টি আৰু ভাইটিৰ দুইটাৰে আজি এক্সাম আছিলে। সিদিনাখনতো আপোনালোকে গম পাইছিলে চেণ্টাৰ চাবলৈ গৈছিলোঁ, আৰু দুইটাৰ চেণ্টাৰ বেলেগ বেলেগ যিহেতু দুয়োখন গাড়ী লৈ আহিব লগা হৈছে। মই আহিলোঁ ভণ্টিৰ লগত আৰু আমি পালোহি গজৰাজ আৰ্মি কেম্পত। তাতে আছিল ভণ্টিৰ পাব্লিক স্কুলতে পৰীক্ষা, আৰু তাহাইক পৰীক্ষাত সোমোৱালোঁ। তাৰপাছত আমি কাষতে থকা পাৰ্কখনলৈ গ'লোঁ। চাওকচোন ল'ৰাকেইটাতো ফূৰ্তি দেখিলে আৰু মুকলি পাৰ্ক দেখি, আৰু তাতে কিছুমান খেলা বস্তুও আছিলে। আৰু পাৰ্কখন আচলতে যে ইমান ধুনীয়া আৰু চাফা, ইফালে পাতলকৈ মিউজিকো লগাই থৈছিলে, শুনিও ভাল লাগিছিলে। আৰু তাতে আমি অকণ সময় কটালোঁ, আৰু সিহঁত দুটা পূৰা খেলিবলৈ লাগি গ'ল। খেলা বস্তুবিলাকো দেখিছেই নহয়। আচলতে সিহঁতকনো কি ক'ব, মোৰো জোলনা জুলিবলৈ মন গ'ল, অকণমান জুলিলোঁ। তাৰপাছত ইফালে ছুটিৰ সময় হ'ল। তাৰপাছত ভণ্টিক উঠালোঁ, উঠাই পেলাই আমি বোলো ক'ল্ড ড্ৰিংকছ খাওঁ, যিহে গৰম পৰিছে নহয়। ক'ল্ড ড্ৰিংকছ খাই আকৌ আমি ঘৰলৈ উভতি আহিলোঁ। বাই।